আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। যদিহে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আহকচোন আমি সকলোৱে মিলি আজিৰ ভিডিঅ'টো উপভোগ কৰোঁ। হেৰা শুনিছানে? ঐ এইফালে চাওঁ আহাচোন। আপুনি আহিলে হপায়। ৰাজুৰ পিছে ভূত লম্ভা এৰ খালে নে পিছে? ভাল কথা আৰু কৈছা। সেইটোৱে গোটেইটোৱে দুখ চুখ পাই মেলি অৱস্থাই নাইকিয়া হৈ আছে। আমাৰ যে এই বুলিনৰ ঘৰ নোপোৱাৰ আগতে যে পথাৰ এখন যে আছে যে বিল্ডিং দুটামান যে বনাই যে থৈছে মানুহ দুনুহ যে নাথাকে ভূত বাংলা বুলি যে কয়, সেইকেইটাৰ ওচৰতহে পৰি আছে, গমেই নাপায় সি। আমি গোৱাতহে গম পাইছে হুচ আহিছে তাৰ। স্কুটি একদম উলুটি আছে নহয়, আমি গৈ পোৱাতে উঠাই মেলি দিছো আকৌ। ইমান দুখ পালে নে ৰাজুৱে? আমিও খবৰ এটা লৈহে আহিব লাগিব পাই। আমাৰ মহিলা সমিতিৰ পৰা গৈ আহিবগৈহে লাগিব মানুহকেইজনীমান। ইমান তাণ্ডৱ চলাইছে নে ভূতনীজনীয়ে। নকৈছা আৰু এইবোৰ আমাৰ গাঁৱত চলিয়ে থাকিব আৰু এইবোৰ পাপবোৰ যেতিয়ালৈকে নাযাব তেতিয়ালৈকে চলিয়ে থাকিব বুজিছা। ভূত নে কি বুলি ক'লা? তোমালোকে কি ভূতৰ কথা পাতি আছে নেকি? এই ৰাতিখন আৰু এই আবেলি সময়ত য'তে ত'তে ঘূৰি নুফুৰিবি। ভূত ওলাইছে বুলি শুনা নাই জানো? ইমানকে উৎপাত হৈছে গোটেই গাঁওখনত। দাঙি লৈ যাব, গম পাবি। আৰু এই সৰু ল'ৰা ছোৱালীবোৰক বেছিকে নিবহি আকৌ, গম পাবি। উৎপাত কৰি থাকিলে থুনথুনাই থাকিলে অকল। ভূত ওলাইছে। মই ভূতটোক ইমান লগ পাবলৈ মন গৈছে। আৰু কিবা তোক লাগে নেকি তই লগ কৰিবলৈ? ভাল বস্তু যে এতিয়া তাই ভূতটো চাবলৈ মন গৈছে। মাৰ লাগে তোক সেইটোক আৰু কথা নাপালি আৰু তই। কেলে হিন্দী চিনেমাবোৰত দেখা নাই জানো ভূতৰ লগত কেনেকে দোস্তি কৰে? কেলে ভূতনাথ চিনেমাখনত দেখা নাই ইমান মজাকে ভূতৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিলে তেহেঁতৰ পাৱাৰবোৰ কেনেকে সৰু ল'ৰা ছোৱালীবোৰক দি দিয়ে? মোৰ তেনেকুৱা কৰিবলৈ মন যায় আকৌ। খালে আৰু এই ল'ৰা ছোৱালীবোৰক চিনেমাবোৰে খালে আৰু। সেইবোৰ চিনেমা হয়, গম পাইছ? এইবোৰ ৰিয়েল লাইফত নেখাতে নহয়। তই যদি তোক ভূতে পাবলৈ তোক ঠেকেচা মাৰিহে পেলাব আৰু। নাই, প্ৰথমতে অকণমান দিগদাৰ কৰিব। কেলে ভূতনাথ চিনেমাখনতো অকণমান দিগদাৰ কৰিছিলে, তাৰপিছত কেলে ল'ৰাটোৰ লগত দেখা নাই ইমান ধুনীয়াকৈ ফ্ৰেণ্ডশ্বিপ হ'ল। আৰু ভূতে জানো এনেই জানো উৎপাত কৰিব? তাইত চাগে কিবা এটা ৰহস্য আছে, সেইটো কাৰণেহে। আৰু ভূতনাথ চিনেমাখনত দেখাইছে ন তেনেকৈ। হেৰা বাসন্তী, তুমি হ'লে এইক নিয়া ন মোৰ চকুৰ আগৰ পৰা, নহ'লে বা মানে এই মোৰ পৰা এতিয়া ঠেকেচ মাৰি দিম একদম মানে পেন পেনাই পাছত আকৌ কান্দি থাকিব আকৌ। মই ঠেকেচা মাৰিহে দিম আৰু এইক আৰু। তাই কথা শুনিছ? চিনেমা চাবলৈ গ'লে নুশুন, চিনেমা চাবলৈ নিদিবি কৈ থাকোঁতে, মোবাইল চাবলৈ নিদিবি কৈ থাকোঁতে সেইখন হৈছেগৈ। আৰু দিবি টিভি মোবাইল চাই থাকিবলৈ। চিনেমা সোপা চাই এতিয়া মগজত সেই সোপা সোমোৱাই ল'লে। তাকেহে বুজিছে ডাঙৰীয়া, আমাৰ গাঁওখনত মানে কিনো হ'বলৈ লৈছে আৰু। হয়, ময়ো আজি সেইটোকে চিন্তা কৰি আছো বুজিছে। গাঁৱৰ 4জন মানুহ আমাৰ ঘৰলৈ আহিছে। আচলতে কথাখিনি শুনিছো বাৰু, ৰাজুৰো সেই কথাখিনি শুনিছো। তাকে চিন্তা কৰি চাব লাগিব বুজিছে। সোনকালে কিবা এটা ব্যৱস্থা কৰিব লাগিব বুজিছে ডাঙৰীয়া। সৰপঞ্চ মহাশয়, আপোনাক ইয়াতে লগ পালেও ভালেই হ'ল। এইফালে আহিবচোন, অলপমান কথা আছিলে ছাৰ। পুলিচ আহিছেচোন, ব'লা। হয় কওকচোন, আমাকে বিচাৰিছিলে নেকি? ইয়াৰে সৰপঞ্চ কোন আছিলে বাৰু? হয় ময়ে, কওকচোন বাৰু। আমি আহিছিলোঁ মানে আপোনালোকৰ গাঁৱত যে অলপ দিনৰ আগতে যে মিনতি যে বোলা মানুহ এজনী যে মৃত্যু যে হৈছিলে ছোৱালীজনীৰ লগত, আমি সেইটো কেছ লৈহে মানে আচলতে আহিছিলোঁ। কিবা সংসত্ৰ পাইছে নেকি? কোনে কেনেকে মাৰিলে কিবা গম পাইছে নেকি মানে? হয়, তেনেকুৱাই ধৰকচোন। অলপমান আমি তাকে তথ্য অলপ পাইছোঁ তেওঁলোকৰ মৃত্যুৰ কথা। হয় নেকি? তেতিয়াহ'লে আমাকো জনাবচোন, যদি জনাব পাৰে কেনেকে কি হ'লনো ক'ব পাৰিব নেকি? আচলতে সেই মানুহগৰাকীক ডকাইত কৰিছিলে। আপোনালোকৰ গাঁৱৰে মানুহজন। মই গোটেইখিনি এতিয়ালৈকে ডিটেইলছ উলিয়াব পৰা নাই, কিন্তু সেই মানুহজনৰ মানে যিটো ডকাইত কাণ্ড সংঘটিত হৈছিলে, সেই ডকাইত কাণ্ডটোৰ লগত মানে আপোনালোকৰ গাঁৱৰে সেই মানুহ এজন জড়িত হৈ আছে, আমি পোৱা তথ্যৰ মতে মানে। হয় নেকি? তেতিয়াহ'লেচোন এইটো বহুত ডাঙৰ কথা হৈছে। গাঁৱৰ মানুহ এগৰাকীকে এনেকে ডকাইত কৰিছে। সেইটো কাৰণে তাই হেৰি কৰি থাকে, ডকাইত কৰা বুলি কৈ পেলাই মানুহবোৰক ভূত লম্ভাই। আপুনি জানেনে, কালি গাঁৱৰ আমাৰ যে ৰাজু বোলা মানুহ এজনক তেওঁ ৰখাই পেলাই এনেকে ডকাইত কাণ্ডৰ এনেকুৱা কথা কৈ পেলাই ফুচলাবলৈ চাইছিলে। ল'ৰাজনৰ এক্সিডেণ্ট হ'ল বাৰু, এতিয়া ঘৰত আছে বাৰু। তেনেকুৱা কাণ্ড অলপো হৈ আছে আৰু গাঁওখনত উৎপাত হৈছে নহয় জানে। আমি চব কথা গম পাই পেলাইহে আপোনালোকৰ ওচৰলৈ আহিছোঁ, আপোনালোকক সহায় কৰিবলৈ। আচলতে তাই ক্ষোভতহে এনেকুৱাবোৰ কৰি আছে বুজিছে।
অলপ দিনৰ পৰাতো তাই গাঁৱৰ মানুহক কাকো খুওৱাই নাই। সেইটো কাৰণে তাই গাঁৱৰ মানুহক ইমানকে অশান্তি দি আছে। ভাবিছোঁ তাকে কি কাৰণেনো দি থাকিব। আচলতে কথাগুৰি বেলেগহে। আমাৰ গাঁৱৰ এনেকুৱা কোন আছেনো বাৰু? তাকে এতিয়া আপোনালোককহে সেইটো দায়িত্ব দিব লাগিব মই। আচলতে সেই মানুহজনৰ কোন মানে এতিয়ালৈকে ধৰিব পৰা নাই। আপোনালোকে গোটেই গাঁৱৰ মানুহখিনিক গোট খুৱাই দিবচোন, যি মানে বাহিৰত মানে কাম কৰিবলৈ বুলি ওলাই যায় তেনেকুৱা মানুহে, বুজিছে? হয় নেকি? তেতিয়াহ'লে আমি ডাঙৰীয়া, আমি গাঁৱৰ গোটেই মানুহখিনি একগোট কৰিলে ভাল হ'ব নেকি বাৰু, সভা এখন দিলেই? ময়ো সেইটোকে ভাবিছোঁ। আমি আছোঁৱেই নহয়, আপুনি নহ'লে বা গাঁৱৰ মানুহখিনিক গোট খুৱাই লৈ পেলাই কথাটো উলিয়াওক, তেতিয়াই ভাল হ'ব। মোক কোনে মাৰিলি তহঁতি মোক শেষ কৰি দিলি দুটকা টকাৰ জহত। মই কাকো সোধা নেৰোঁ, কোন গাঁৱৰ এনে মানুহ আছে। আপোনালোকে হয়তো গম পাইছেই চাগে ইয়াত আমি কি কাৰণে গোট খাইছোঁ সকলোৱে। হয় মহাশয়, আপোনাৰ মূল উদ্দেশ্যটো বাৰু গম পাইছোঁৱে, মিনতিৰ কেছটোৰ কাৰণে নহয় জানো? হয়, সেইটো কাৰণতে। আচলতে এওঁলোক পুলিচসকলে তেওঁৰ কেছটোৰ বিষয়ে কিবা অলপ তথ্য পাইছে, তাকে আপোনালোকৰ লগত আলোচনা কৰিবলৈ বুলি আহিছে। আচলতে তেওঁৰ মৃত্যুটো আমাৰ বাবেই হৈছে, আমাৰ এইখন গাঁৱৰ কোনোবা এজনৰ বাবেই হৈছে, আৰু সকলোৱে যাতে সহায় সহযোগিতা কৰিব বুলিহে আশা ৰাখিছোঁ। আৰু আমাৰ গাঁওখনৰ যিজন ব্যক্তিয়ে এনে কাম কৰিছে তেওঁ কিন্তু নিজেই যদি আগবাঢ়ি আহি পেলাই যদি কয় তেতিয়াহ'লে ভালেই হ'ব। যদি নহ'লে বা নহয় তেন্তে আমি আইনী ব্যৱস্থাৰে এই প্ৰক্ৰিয়া আৰম্ভ কৰিম বুলি ভাবিছোঁ। ইমান নিষ্কৰ্ম এটা কৰি পেলাই কেনেদৰে শান্তিত থাকিব পাৰিছে? দুজনী মানুহ মাৰি পেলাইছে ডকাইতিৰ জহত। হয়, আপোনালোকৰ গোটেই গাঁৱৰ সদস্যসকল আহিছেনে, যিসকল গাঁৱৰ পৰা টাউনলৈ কাম কৰিবলৈ যায়? হয় ছাৰ, এই 4জন ব্যক্তিয়ে আচলতে ইয়াৰ পৰা গাঁৱৰ পৰা চহৰত কাম কৰিবলৈ বুলি যায় আৰু সেই ৰাস্তাটোৱেদি অহা যোৱা কৰে। ডাঙৰীয়া, এনেকুৱা কাম হৈছে যদি ভাল কাম হোৱা নাই ছাৰ। আমাৰ গাঁৱৰ মানুহবোৰে যদি এনেকুৱা কাম কৰিবলৈ লৈছে তেতিয়াহ'লে বৰ জঘন্য কাম কৰিছে কিন্তু দেই। যিদিনাখন মিনতিৰ কেছটো সংঘটিত হৈছিল 20 তাৰিখে আচলতে আপোনালোক কোনকেইজন আচলতে কামলৈ বুলি গৈছিলে সেইটো ৰাস্তাত প্ৰায় 8মান বজাৰ সময়ত? মইতোতো সেইদিনাখন কামলৈ যোৱাই নাছিলোঁ, ঘৰতে সকাম আছিলে যে সেই সকামতে আছিলোঁ। আৰু আমাৰ এওঁ এওঁ কথা কৈছোঁ, এওঁতো সেইদিনাখন প্ৰায় 5:30 সিমানমানতে আহি পাইছিলে, কাৰণ আমাৰ ছোৱালীজনীৰ বাৰ্থডে আছিলে যে বাৰ্থডে পাৰ্টিৰ কাৰণে সোনকালে আহিছিলে সেইদিনা। ছাৰ সেইদিনাখন ময়ো এই ককাইদেউৰ লগতহে আহিছিলোঁ। হয় নেকি? আপোনালোক তিনিওজন মানে তেতিয়াহ'লে 7টা বজাৰ আগেয়ে মানে ঘৰলৈ বুলি আহিছিলে। বাকী আপুনি কেতিয়া আহিছিলে? মইতো সেইদিনাখন কামলৈ যোৱাই নাই নহয়। ইচোন মিছা কথা কৈছে। সেইদিনাখনচোন ইয়াত দেখোন কামৰ পৰা আহোঁতেনেচোন মইচোন আলি সিমূৰত পাইছিলোঁ। আপোনালোকে সকলোৱে সঁচা কথা কৈছেতো, যদিহে আপোনালোকে আকৌ মিছা কথা কৈছে ইয়াৰ বিপদ কিন্তু বেলেগ হ'ব কিন্তু দেই আপোনালোকৰ। ছাৰ, মোৰ অলপমান কথা আছিলে আপোনাৰ লগত। হয় কওকচোন, কিবা জানে নেকি আপুনি এই বিষয়ে? মানে সেইদিনাখন আমাৰ বিপিন, এতিয়া যে ক'লে বিপিন মানে সেইদিনাখন কামলৈ গৈছিলে, মইতো সেইদিনাখন আলি সিমূৰত বজাৰ কৰি থকা পাইছিলোঁ। বিপিন, তই মানে মোক মাৰিছিলি? আৰে ককাইদেউ, আপুনি কেলে মিছা কথা কৈছে? সেইদিনাখন আপোনাক মই ক'ত লগ পাইছিলোঁ? আৰে তই তেনেকৈ কথা নকবি, তোক কেলে সেইদিনা বজাৰত লগ পোৱা নাছিলোঁ? তই কেলে মোক মাছ এপিচো দি পঠিওৱা নাছিলি জানো ঘৰত খাবলৈ? হবলদাৰ, তই ইয়াক এৰেষ্ট কৰ। এনেকুৱা মানুহক বাহিৰত এনেকৈ ঘূৰি ফুৰাৰ বাবে আইনে কেতিয়াও অনুমতি নিদিয়ে। অপৰাধী কেতিয়াও সাৰি যাবলৈ নিদিয়ে। তই ইয়াক ধৰ আৰু ইয়াক লৈ ব'ল জেললৈ। ছাৰ, আপোনাক বহুত ধন্যবাদ দেই। আমাৰ মিনতিজনী আছে, এতিয়াহে জানি যাব, বুজিছে? এয়া কেৱল আপোনালোকৰ বাবেহে সম্ভৱ হ'ল, বুজিছে? এওঁক আমি বহুত দিনৰ পৰাই বিচাৰি আছিলোঁ কিন্তু পোৱা নাছিলোঁ। আচলতে কোনজন ব্যক্তি সেইফালেদি অহা যোৱা কৰিছিলে তাৰ কোনো আমি কেৱল সন্দেহহে কৰিছিলোঁ, কিন্তু সেয়া সন্দেহ আজি এয়া দেখিছেই নহয়। ছাৰ, আপোনালৈ বহুত ধন্যবাদ দেই, মিনতিজনীয়ে ন্যায়টো পালে যেনিবা। হয় ছাৰ, আপোনাক অশেষ ধন্যবাদ আৰু দেই। ঠিক আছে দিয়ক, আমি ইয়াত আৰু দেৰি কৰি নাথাকোঁ, আজিলৈ আহিছোঁ দিয়ক। আমাৰ গাঁৱতো এনেকুৱা এখন হ'বলৈ লৈছে, দেখিছেই নহয় গাঁৱৰ পৰিৱেশ কেনেকুৱা বিনষ্ট হৈছে। ইয়াৰ বাবে আমি কিবা অলপ ল'ব লাগিব ব্যৱস্থা, বুজিছে নগেন? হয়, আপুনি যি ভাল দেখে তাকেই কৰক, নহ'লে বা অপৰাধবোৰ ইমান বাঢ়ি গৈছে। মই মিনতি মহাশয়। মিনতি,
তই আৰু আমাৰ গাঁওখনক এতিয়া আৰু দিগদাৰি দি নাথাকিবি। তই য'ৰ পৰা আহিছে তই তাৰলৈকে গৈ যা। আজি তই দেখিলিয়ে নহয়, ন্যায় আমিখিনিয়ে দিলোঁ। তই খালি আমাৰ গাঁৱৰ মানুহখিনিক আৰু অশান্তি দি নাথাকিবি। আপোনালোকে মোক ক্ষমা কৰি দিব মহাশয়, মই আৰু এনেকুৱা কাম নকৰোঁ। আচলতে মই সকলো গাঁৱৰ মানুহকে দোষী বুলি ভাবি আছিলোঁ, সেয়েহে এনেকুৱা বেয়া কাম কিছুমান কৰি আছিলোঁ। আজিৰ পৰা নকৰোঁ। মিনতি, তই আৰু যাগৈ যা। তই য'ৰ পৰা আহিছ তাৰলৈকে যাগৈ। তই ইয়াত থাকিলে আমাৰখিনিক বহুত কষ্ট দি থাকিবি অ'। তই আৰু কষ্ট দি নাথাকিবি। গাঁওখনক শান্তিৰে থাকিবলৈ দে। তই ন্যায় পালি নহয় এতিয়া। মই আহিছোঁ দিয়ক, আকৌ কেতিয়াবা লগ পাম আৰু। বেচেৰীজনী বেয়াই লাগে। এনেকুৱা মানুহবোৰৰ কাৰণে তাই এইবোৰৰ বলি হ'ব লগা হ'ল। কেইটকামান টকাৰ জহত লাগি মানুহে কেনেদৰে তাইৰ সন্তানটিকো মাৰি পেলালে। হয় দেই, এইবোৰ কথা ভাবিলে বেয়াই লাগি যায়। আজিলৈ তেতিয়াহ'লে সভা ইয়াতে ভংগ কৰিছোঁ। আপোনালোকো যাওক। আৰু ৰাজু, তই পাৰিলে ডক্টৰৰ ওচৰৰ পৰা আহি ল'বিগৈ। এইবোৰ অলপ দেখাই মেলি আহিবি। কালি দুখ পাই মেলি আহিছিল ন, তোক বাৰু গাঁৱৰ মানুহে সহায় কৰিব, তই সেইবোৰ চিন্তা কৰিব নালাগে। ঠিক আছে মহাশয়, মই বাৰু কাইলৈ ডক্টৰ গুৰিলৈ যাম বুলি ভাবিয়ে আছোঁ। কেলৈ হাতখনো আৰু তোৰ দুখ পাই আছোঁ যে। ৰাজু, আমিবোৰ আছোঁ নহয়, তুমি চিন্তা নকৰিবা। এতিয়া তেতিয়াহ'লে সকলো ঘৰা ঘৰি যাওক। আজিৰ পৰা মিনতি ভূতেও আৰু দিগদাৰ দি নাথাকে আৰু। যাওঁ। কালিৰ পৰা শুবলৈকে পোৱা নাই এইকেইদিন। শুই মেলি লওঁগৈ আৰু।